স্কুলখন খোলাৰ পিছত আপুনি পুলিচৰ চাকৰিও পাইছিলোঁ। এই বিষয়ে অকণমান জানিব বিচাৰিম। হয়তো বহুতে নাজানে। আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব ছাৰে কিন্তু বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ পিছত বা প্ৰতিষ্ঠা কৰি যেতিয়া বিদ্যালয়ত সোমাইছে তেতিয়াই কিন্তু ছাৰে পুলিচৰ চাকৰি পাবলৈ সক্ষম হয়। ছাত্ৰ শিক্ষকৰ সম্পৰ্কটো এটা ডাঙৰ কথা। সেইটো যদি বিদ্যালয়ৰ প্ৰত্যেকটা চুক কোণ দৰ্জা খিৰিকী ৱাল মোৰ আত্মাটো সোমাই আছে একদম। মই ইয়াতে বহি স্কুলবোৰৰ চুকে কোনে ক'ত কি আছে চব মোৰ অন্তৰত ৰৈ আছে। নাছিলে মানে তেওঁ সেই মেল মিটিং বা অন্যান্য কৰি খুব ভাল পাইছে। তাৰ কামেই এইটো। সেইকেইটাৰ কাৰণে দেউতাকেও মানে গালি পাৰি মই ৰাতিপুৱা 3:30 4টা বজাত মই হাল লৈ গৈছোঁ পথাৰত। আচ্ছা। আকৌ 8টা বজাত মই গুচি আহিছোঁ। মই যেতিয়া হাল এৰাল দিছোঁ মানুহে হাল লৈ পথাৰত। ইত্যাদি খবৰৰ এটি বিশেষ বাৰ্তালাপ অনুষ্ঠানৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মোৰ সৈতে এগৰাকী অন্যতম বিশেষ শিক্ষাবিদ তথা আমাৰ সকলোৰে পৰিচিত লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ পাব অঞ্চলৰ তথা ফতেপুৰ অঞ্চলৰ এগৰাকী অন্যতম বৰ্তমান যিহেতু অৱসৰ লোৱাৰ সময় হৈছে আৰু সুদীৰ্ঘ প্ৰায় 40টা বছৰ ফতেপুৰ যি মধ্য ইংৰাজী বিদ্যালয় আছিলে সেই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে কৰ্মৰত আছিলে। এই অঞ্চলৰ লগতে বৃহত্তৰ ফতেপুৰ অঞ্চলৰ লগতে কেইবাখনো গাঁও সামৰি এইখন একমাত্ৰ বিদ্যালয় আছিল যিখন বিদ্যালয়তে এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে সেইগৰাকী অৱসৰপ্ৰাপ্ত বৰ্তমান প্ৰধান শিক্ষক আব্দুছ সোবহান ছাৰ এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে। আজিৰ এই বিশেষ ভিডিঅ'ৰ জৰিয়তে বাৰ্তালাপ অনুষ্ঠানৰ জৰিয়তে ছাৰৰ সৈতে কিছু বাৰ্তালাপ কৰিব বিচাৰিম। কাৰণ এই বিদ্যালয়খনৰ বিষয়ে বা এই অঞ্চলৰ বিষয়ে পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে আমি আৰু আপুনি হয়তো বহুতো নজনা কথা এই মুহূৰ্তত ছাৰৰ সৈতে কথা পাতি পেলাই জানিব বিচাৰিম। তো হয়, মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে উল্লেখ কৰিলোঁ ছাৰ, প্ৰথমতে আপোনাৰ সুদীৰ্ঘ যি প্ৰায় 40টা বছৰ ফতেপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিলে আৰু আমাৰ বিশেষকৈ পিছপৰা অঞ্চলৰ অজস্ৰ ছাত্ৰ ছাত্ৰীয়ে একমাত্ৰ এইখনেই বিদ্যালয় আছিলে। এই বিদ্যালয়খনতে শিক্ষা গ্ৰহণ কৰি বৰ্তমান হয়তো সেই ছাত্ৰ ছাত্ৰীসকল অসমৰ বিভিন্ন প্ৰান্তত কৰ্মসূত্ৰেই হওক, ব্যৱসায় বাণিজ্য সূত্ৰেই হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক হৈ আছে। কিন্তু এইখনেই একমাত্ৰ বিদ্যালয় আছিলে এই পিছপৰা অঞ্চলটোৰ কাৰণে। আৰু সেই বিদ্যালয়ৰ পৰা এতিয়া যিহেতু অৱসৰ চৰকাৰৰ যি নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা অনুসৰি অৱসৰ ল'ব লাগিব আৰু সেই অৱসৰৰ লগত সংগতি ৰাখি অহা 10 ফেব্ৰুৱাৰী তাৰিখে এক আনুষ্ঠানিক বিদায় সম্বৰ্ধনাৰ আয়োজন কৰি আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। গতিকে এই গোটেই বিষয়বস্তুৰ ওপৰত গোটেই বিষয়টো সামৰি থুলমূলকৈ আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু এই বিদ্যালয়খনৰ লগত আপোনাৰ আৱেগ জড়িত হৈ আছে। একেবাৰে 40টা বছৰ একেখন বিদ্যালয়ত প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি যিখন বিদ্যালয়ত মন পুতি অন্তৰেৰে কাম কৰিছে আৰু সেই বিদ্যালয়খনৰ পৰা যেতিয়া আনুষ্ঠানিকভাৱে বিদায় বুলি ক'লে এটা আৱেগিক মুহূৰ্ত মনলৈ আহে। এই গোটেই বিষয় সন্দৰ্ভত থুলমূলকৈ আপোনাৰ পৰা জানিব বিচাৰোঁ। হয়, ৰাইজলৈ মই আন্তৰিক ধন্যবাদ যাচিছোঁ। হয়, মই প্ৰায় 40টা বছৰ মই একেখন বিদ্যালয়তে প্ৰধান শিক্ষক হিচাপে কাম কৰিছোঁ। এইটো ক'বলৈ যাওঁতেনে মই ঘূৰি যাব লাগিব 1984 চনলৈ। 84 চনত আমাৰ এই বিদ্যালয়খন স্থাপন কৰা হৈছিলে। তাৰ আগতে মোৰ ডাঙৰ দাদা আব্দুছ সত্তাৰ চাহাব, তেখেত তেতিয়া দৌলতপুৰ মাদ্ৰাছা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সহকাৰী শিক্ষক, হিন্দী শিক্ষক হিচাপে কাম কৰিছিল। তেখেতে হঠাৎ আমাৰ দেউতাকৰ লগত এই অঞ্চলৰ অভাৱ অভিযোগ, বিশেষকৈ ছাত্ৰ ছাত্ৰী যে লিখা পঢ়াৰ পিছপৰা
তাৰ সেই সম্পৰ্কে আমাৰ দেউতাকক অৱগত কৰে আৰু আমাৰ দেউতাকো এজন সামাজিক মানুহ আছিল যিজনে মানে সমাজৰ বিভিন্ন কামত জড়িত আছিল সেইকাৰণে তেখেতে কম কথাতেই কথাটো বুজি পালে আৰু তেখেতে সন্মতি দিলে যে তুমি যি কৰা ডাঙৰ ল'ৰা হিচাপে যিটো ভাল দেখা মই তোমাৰ লগত আছোঁ সেই মুহূৰ্তত মই লগত আছিলোঁ তেওঁ বৰ এটা উৎসাহ পালে আৰু পিছদিনাই আমাৰ সমাজৰ যিসকল বৰমূৰীয়া আছিলে তেখেতসকলৰ লগত আলোচনা কৰি এটা সভা আহ্বান কৰিলে আৰু সেই সভাতেই এই ফতেপুৰ এম ই মাদ্ৰাছা বিদ্যালয়খনি বনোৱাৰ কাৰণে এটা প্ৰস্তাৱ ল'লে আৰু এখন কমিটি গঠন কৰিলে সেই কমিটিয়ে 1/1/1984 চনৰ এই স্কুলখন স্থাপন কৰে আৰু মোকেই এই স্কুলৰ প্ৰধান শিক্ষক হিচাপে দায়িত্ব দিয়ে মোৰ দেউতাক আলহাজ জনাব প্ৰয়াত হাজী ছাফিৰুদ্দিন চাহাব তেখেতে বিদ্যালয়ৰ মোৰ দেউতা হয় বিদ্যালয়ৰ এখন মাটি দান কৰে আৰু স্কুলখন যাতে ভালকৈ হয় সকলো ৰাইজৰ ওচৰত তেখেতে আহ্বান জনায় যে মই মাটি দিছোঁ কিন্তু মাটিটো যাতে সৎব্যৱহাৰ হয় এই সৎব্যৱহাৰটো আপোনালোকে কৰিব আল্লাহৰ দয়া যে মানুহেও সঁহাৰি দিলে আমিও জান প্ৰাণ দি পেলাই যিমান পাৰিছোঁ আমি লাগি আছোঁ কৰিছোঁ স্কুলখন স্থাপন হ'ল তেতিয়া শিক্ষকৰ অভাৱ মানুহ নাই মানুহ খুব কম আৰু সেইটো সময়ত শিক্ষাৰ হাৰো ইমান নাছিল শিক্ষাৰ হাৰো নাই সবে মেট্ৰিক পাছ যিকেইজন শিক্ষক ইয়াত নিযুক্তি দিছে মেট্ৰিক পাছ কিন্তু তেতিয়া চৰকাৰে নিৰ্দেশ আছিলে এটা অৰ্ডাৰ আছিলে যে হেডমাষ্টাৰ কমচে কম হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু সহকাৰী শিক্ষক হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব এইটো নিৰ্দেশত যিসকল শিক্ষক লৈছে তেওঁ সকলোৱে আছিলে মেট্ৰিক পাছ আৰু সেইটো সময়ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাটো মানে জটিল বহুত তেতিয়া মানে আমাৰ মোকে প্ৰধান শিক্ষক হিচাপে মই তেতিয়া মেট্ৰিক পাছ মই মানে নাও কৰিব নোৱাৰোঁ হও কৰিব নোৱাৰোঁ এনেকুৱা যেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিলে সেইটো সময়ত আপুনি মানে মেট্ৰিক পাছ মেট্ৰিক মোৰ মানে স্বৰ্গ ভাঙি পৰি যেনে এনেকৈ লাগিছে এতিয়া কি হ'ব ইজ্জতৰ প্ৰশ্ন আছে কাৰণ এইটো আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাই নাই এতিয়া উপায়ো নাই কৰিবই লাগিব দেউতাকে বোলে নহয় মাটি দিছোঁ তুমি নকৰিলে এইটো কেনেকৈ হ'ব ৰাইজৰ কাৰণে তুমি ৰাইজৰ কাম কৰিবা সামাজিক কাম কৰিবা ঘৰত থাকিবা মোক দেখভাল কৰিবা মই সেইকাৰণে হেৰি কৰিছোঁ তুমি থাকিব লাগিব দেউতাকৰ কথা ডাঙৰ দাদাৰ কথা মই থাকিলোঁ হেডমাষ্টাৰ হিচাপে আৰু এইটো অঞ্চলৰ প্ৰতিজন মানুহৰ এটা সমৰ্থন আছিল পুৰা সমৰ্থন আছিল চবেই মানে তেতিয়া এনেকুৱা এটা সময় গৈছে যে মানুহ মাতিলে লগালে 5জন মাতিলে 10জন আহিছে এনেকুৱা এটা হেৰি তেতিয়া মূৰ্খ মানুহ অশিক্ষিত আছিল বহুত মানুহ বেছিভাগে অশিক্ষিত যদিও এই মানুহক মাতিলে আহে কথাবিলাক মানে ভালকৈ তেওঁলোকে মানে এইটো সোধে এইটো কৰিলে কি হ'ব সেইটো কৰিলে কি হ'ব এইটো স্কুল হ'ব নে নাই স্কুল কেনেকৈ হ'ব এনেকুৱাও কথাও প্ৰশ্ন কৰিছে বহুতে বিৰোধিতাও কৰিছে যে ইয়াতো স্কুল নহয় এইটোতো কাৰোবাৰ ঘৰ হ'ব বেটি হ'ব এনেকুৱাও কৈছে কিন্তু আমি সেইবিলাক কথা কাণ হাত দিয়া নাই আমি যে কৰণীয় এইটো কৰিব লাগে আমি কৰি গৈছোঁ এনেকুৱা হৈছে যে মানুহে স্কুলৰ কাৰণে মই চান্দা তোলা নাই চান্দা উঠাইছিলোঁ একবাৰেই উঠাইছিলোঁ বঙালমাৰা বজাৰত আমাৰ কেইজনমান ল'ৰা লৈ পেলাই আৰু কেইজনমান কমিটিৰ মানুহ লৈ পেলাই তেতিয়াতো মানে স্কুল নাই যে বজাৰত গৈছোঁ বিচাৰিছোঁ স্কুলখনৰ কাৰণে মানে চান্দা উঠাইছিলোঁ উঠাই পেলাই মানে ঘৰটো বনাব লাগে তাৰপিছত মই খুব সঁহাৰি দিছে মানুহে যথেষ্ট পইচা পাইছোঁ সেই সময়ত যিটো পাইছোঁ যথেষ্ট পাইছোঁ সেই পইচাৰে দি পেলাই আৰু ৰাজহুৱা সভা পাতি কিছু বাঁহ
খেৰ এইবিলাক কালেকশ্যন কৰি গড়টো বনোৱা হ'ল। গড়টো বনোৱাৰ 1.5 বছৰমান পিছত চৰকাৰৰ নিৰ্দেশ আহিলে যে হেৰি হেডমাষ্টাৰে ছেক্ৰেটাৰী হ'ব লাগিব, এটা নিৰ্দেশ পঠালে। তেতিয়াতো মই আৰু মানে বোলে এইটো কি হ'ল, এতিয়া মই লিখা পঢ়াই কৰিম না এই গুৰু দায়িত্ব পুৰা দায়িত্বটো ল'ম, এইটো ল'বলৈ যাওঁতেনে গোটেইখিনি মোৰ কৰিব লাগিব। আল্লাহ যি কৰে আল্লাহৰ ওপৰত ভৰসা। তাৰপিছত আমাৰ শিক্ষকসকল প্ৰথমতে আছিলে, মই আছিলোঁ, আমাৰ শামছুল হক আছিলে, তেওঁ আৰবিক FM, হাইদৰ হুছেইন বুলি এটা ল'ৰা আছিলে, এছিয়ান মেম্বাৰ তেখেতৰ ল'ৰা, এই 3 নম্বৰ ধৰ্মপুৰৰ, আৰু ৰুহুল আমিন নামৰ এটা ল'ৰা আছিলে, দৌলতপুৰত তেওঁৰ ঘৰ, আৰু মাহমুদুল্লাহ আলতাকাৰী আছিলে যে, আলতাকাৰী ল'ৰা আছিলে। এইখিনি আছিলে প্ৰথম আৰম্ভণিত আপোনাৰ লগত। যেতিয়া পাৰ্মিশ্যন হ'ল, ৰিকগনেশ্যন হ'ল, প্ৰায় ছেম সমসাময়িক এটা সময়তে হৈ গ'ল। স্কুলৰ কণ্ডিশ্যন ভাল, ৰেকৰ্ড ভাল, তেখেতসকলে অফিচে বিভাগীয় কৰ্তৃপক্ষই মানে সোনকালে পাৰ্মিশ্যনটো আমাক দি দিলে। তেতিয়া খুব ভাল লাগিলে। পাৰ্মিশ্যন হৈ যোৱা, ৰিকগনেশ্যন হৈ যোৱাৰ পিছতে এটা নটিচ ওলালে যে বিদ্যালয়ত মেট্ৰিক পাছ থাকিব নোৱাৰিব। আচ্ছা, কণ্ডিশ্যন দি দিলে। আচ্ছা, আৰু এই কণ্ডিশ্যন দি দিলে, দিয়াৰ লগে লগে আমাৰ সেই চবৰে মাথা গৰম হৈ গ'ল, মনটো ভাঙি গ'ল। তথাপিও এই এখেতসকলক 2টা বছৰ সময় দিছে, যে 2টা বছৰ অকাই পকাই যেনেকৈ হ'লেও, যিহেতু ইষ্টাব্লিছৰ শিক্ষক যেনেকৈ ৰাখিব পাৰি আমি চিন্তা চৰ্চা কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্য, তেখেত 2জনে মানে 2 বছৰত তেওঁলোকক কোৱালিফাইড হ'ব নোৱাৰিলে। নোৱাৰাৰ কাৰণে তেওঁলোকক বাধ্য হৈ তেওঁলোকক ৰিটাৰ্ণ কৰিব লাগিব, স্কুলৰ পৰা তেওঁলোকক ৰিলিজ দিব লগা হৈ গ'ল। ৰিলিজ দিয়াৰ পিছত তেওঁলোকে কিছু আন্দোলন কৰিছে, যিটো কৰিব নালাগিছিলে। তেখেতসকলে নুবুজি পেলাই কিছুমান মানুহ তেওঁলোকৰ পাছত লাগি পেলাই আন্দোলন কৰিলে, কিন্তু তেওঁলোকে একো কৰিব নোৱাৰিলে। অফিচিয়েল হিচাপে আমাৰ অফিচ আমাক সহায় কৰিছে। এনেকৈ গ'ল। 88ত ৰিকগনেশ্যন পোৱাৰ পিছতে 91ত তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, মণিকুমাৰ সুব্বা আছিলে MLA। তাৰপিছত তেতিয়া 2টা লিষ্টত স্কুল প্ৰভিঞ্চিয়েলাইজ হৈছিল। হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেখেত আছিলে আমাৰ চিফ মিনিষ্টাৰ। তেখেতেই তেওঁ CMৰ পদ শপত গ্ৰহণ কৰাৰ কেইদিনমান পিছতেই তেওঁ ঘোষণা কৰিলে যে স্কুল লোৱা হ'ব। আৰু মানে লগে লগে স্কুল লৈ পেলালে। আমাৰ 1100 কিমান এটা স্কুল একেদিনেই মানে তেওঁলোকে ৰিলিজ কৰিলে। তাৰ ভিতৰত ফাৰ্ষ্ট পেজতে আমি পাই গ'লোঁ। পাই যোৱাৰ পিছততো আৰু ভাল খবৰ আৰু চলিলে। তাৰপিছত আকৌ 98ত শিক্ষক ছাত্ৰ অনুপাতে মই 2জন টিচাৰৰ কৰি দিছিলোঁ, এক্সেছ নাম দিছিলোঁ ড্ৰপ শিক্ষক হিচাপে, অধিক ছাত্ৰ ছাত্ৰী আছে, এইটো কৰিলে ভাল হ'ব। এনেকৈ কৰি দিয়াৰ পিছত আৰু 2জনৰ চাকৰি তাত হৈ গ'ল, লুৎফুন্নেহাৰ বেগম আৰু আমজুনা বেগম, তৈবুল হুছেইনৰ ভনী আৰু মোৰ সৰু ভনী যিজন লখিমপুৰত বিয়া দিছোঁ, এই 2জনক চাকৰি হৈ গ'ল। মই ছাৰ ইয়াৰ পিছত মই এটা কথা মই জানিব বিচাৰিম, যিহেতু মই নিজে দেখিছোঁ যে বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ পিছৰ পৰা আজিৰ দিনলৈকে আপুনি আপোনাৰ যিটো কাৰ্যকালত আপোনাৰ যিটো নিয়ম বা আপোনাৰ যিটো নীতি, আমি দেখিছোঁ যে 8:30 বজাৰ আগতে আপুনি প্ৰত্যেক দিনাখনে বিদ্যালয়খনত উপস্থিত হৈছে। গতিকে এই যিটো মেইনটেনেঞ্চ আৰু এই যিটো সময় আপুনি দিলে বিদ্যালয়খনত, যিহেতু ঘৰখন আছে, পৰিয়াল আছে, ইমানখিনি সময়খিনি আপুনি কেনেকৈ মেইনটেনেঞ্চ কৰিলে, ইয়াৰ বিষয়ে অকণমান এইটো মানে চাওক, এই বস্তুটো হ'ল প্ৰত্যেকজন ব্যক্তিগত বিচাৰ বিবেচনা, তেওঁলোকৰ কৰ্মৰ আগ্ৰহ বা তেওঁৰ দায়িত্ববোধৰ ওপৰত কথাটো নিৰ্ভৰ কৰে। মই এইটো জানো, যাক যিটো দায়িত্ব দিয়া হয় বা মই যিটো দায়িত্ব ল'ম বা যিটো কৰিবলগীয়া আছে, মই নিৰ্দিষ্ট সময়ত
মই কৰাৰ চেষ্টা কৰোঁ সদায়। এইটো মোৰ সৰুৰে পৰাই ধৰ্ম। ক'ৰবাত যাব লাগিলে যদি কোনোবা এটা মিটিঙে হওক, যদি কয় যে 10টা বজাত মিটিংটো মতা হৈছে, মই 10টাৰ আগতে তাত পাম। যদি যাব পৰা নাই, কিবা বেমাৰ আজাৰ বা কিবা হৈছে, সেইটো বেলেগ কথা, মই আগতে জনাই দিম, 1 ঘণ্টা আগতে জনাই দিম, মই অসুবিধা মই যাব নোৱাৰোঁ। কিন্তু স্কুলৰ ক্ষেত্ৰত এনেকুৱা এটা বস্তু, এইটো এতিয়া মই প্ৰধান শিক্ষক হিচাপে মই যদি সময় মেইনটেইন নকৰোঁ, তেতিয়াহ'লে মই বাকী শিক্ষকসকলক মই কেনেকৈ ক'ম? এইটোতো এটা বিৰাট ডাঙৰ কথা। এইটো যেতিয়া মই নিৰ্দিষ্ট সময়ত স্কুলত যাম, বাকীখিনিক ক'ব নালাগে যে তোমালোকে কেলে দেৰি কৰিছা, বা সেইটো ক'ব নালাগে। মই যেতিয়া আহিয়ে তেওঁলোকে দেখিব যে মই 8:30 বজাত স্কুলত আছোঁ, পিছদিনা তেওঁলোকে ভাবিব যে মই 8:30 বজাত 9টাৰ আগত যদি নাযাওঁ আমি গালি খাম। গতিকে তেওঁলোকে অট'মেটিকেলি ৰেগুলাৰ। আৰু সেইটো সময়ত আৰু এটা বস্তু আমি যিহেতু নিজে দেখিছোঁ যে ছাত্ৰই আচলতে শিক্ষকৰ প্ৰতি ভয় ভাৱ যিটো আছিলে, বা আপোনাক দেখিলে বাকী যিখিনি ছাত্ৰ ছাত্ৰী আপোনাৰ প্ৰতি যিটো ভয় ভাৱ আছিলে, এই বস্তুটো কিন্তু বৰ্তমান সময়ত লাহে লাহে কমি গৈছে যেন অনুভৱ হয় ছাৰ। এই ক্ষেত্ৰত এই বস্তুটো হ'ল এইটো এটা ডাঙৰ কথা। ছাত্ৰ শিক্ষকৰ সম্পৰ্কটো এটা ডাঙৰ কথা। এইটো যদি এছিষ্টেণ্ট শিক্ষকৰ কথা মই নকওঁ, মই হেডমাষ্টাৰৰ কথাটোই কৈ আছোঁ। হেডমাষ্টৰে প্ৰত্যেকটা ক্ষেত্ৰত তেওঁৰ সূক্ষ্ম চিন্তাৰ ধাৰা মেইনটেনেঞ্চটো কিভাৱে কৰিব, কেনেকৈ কৰিব, সেইটোতে আয়ত্ব কৰিব লাগিব। যদি সেইটো তেওঁ আয়ত্ব কৰিব নাজানে, তেতিয়াহ'লে তেওঁৰ যিটো দায়িত্ব, এই দায়িত্বটো পূৰ্ণভাৱে তেওঁ পালন কৰিব নোৱাৰে। এইটো মানে ধ্ৰুৱ সত্য। মোক দেখি ল'ৰা ছোৱালীয়ে ভয় কৰে সঁচা, কিন্তু মই নামাৰোঁ। কিন্তু দেখিলে ভয় কৰে। এইটো বহুত ডাঙৰ কথা। এইটো কথা হ'ল এইটো, এক একজন মানুহে পৰিচালনাৰ বিভিন্ন কৌশল থাকে। সেইটো এটা মোৰ কৌশল। এই কৌশলটো মোৰ হ'ল এইটো, মই আজি কৈ দিছোঁ যে ল'ৰা ছোৱালীৰ স্বভাৱ হ'ল বদমাচি কৰা, স্কুলৰ ইউনিভাৰ্চিটিলৈকে। আনকি আমাৰ শিক্ষকসকলেও যদি কোনো সভাত বহে, তেতিয়া এই যিসকল ডাইচত থাকে তেওঁলোকে যেনিবা শিক্ষক, তলত থকা যেনিবা ছাত্ৰ, এনেকুৱা এটা পৰিৱেশ হয়। এই শিক্ষকেও কি কৰে, কিছুমান যে শিক্ষকেতো মাত মাতিব নালাগে, শব্দ কৰিব নালাগে, চাদা খাব নালাগে, বিড়ি খাব নালাগে, কথা পুচনি কৰিব নালাগে, কিন্তু তেওঁলোকে কৰে। সেই যি ল'ৰা ছোৱালী যে যিটো চৰিত্ৰ, সেইটো চৰিত্ৰ শিক্ষকৰো হয়, কেতিয়াবা কৰে। কিন্তু এই বস্তুটোৰে নিৰ্মূল কৰাৰ কৌশল এটাই আছে। আৰু ল'ৰা ছোৱালীক ভয় দেখুওৱা, মাৰপিট কৰি ভয় দেখুৱাব নোৱাৰে, কিন্তু মাৰপিট কৰিব লাগিব। কেনেকৈ? ধৰক মই এটা কথা কৈছোঁ, ল'ৰা ছোৱালী বদমাচি কৰে, যিকোনো এজনৰ ল'ৰাক যেতিয়া বেছি এটা অন্যায় কৰি দিলে, তেতিয়া তাক ভালকৈ শাসন কৰিব লাগিব। আৰু সেই শাসনটো কৰিবলৈ যাওঁতেনে চাব লাগিব তেওঁৰ পৰিয়ালটো। মাৰিলে ইয়াৰ পৰিয়ালে মোক উল্টাকৈ ধৰিব নেকি, এইটো এটা মাইণ্ডত আনিব লাগিব, এই কৌশলটো। তাৰপিছত এই ল'ৰাটোক মাৰিলে ল'ৰাটো মোক আকৌ আগচি ধৰিব নেকি, এইটো এটা কৌশল। তেওঁৰ এইটো সামৰ্থ্য আছে নেকি। তাৰপিছত মাৰিলে ষ্টাফে মোৰ ওপৰত চাপ কৰিব নেকি, এইবিলাক অংক কৰি যে নহয়, এওঁক মই শাস্তিটো দিলে বা এওঁক বিচাৰটোত ভালকৈ কৰিলে বাকীখিনি হেৰি নহয়, তেতিয়া তেওঁক সি বেয়া পালেও তাক কিছু শাসন কৰিব লাগিব। শাসন কৰিব, কঠোৰ শাসন দিব লাগিব। দিয়াৰ পিছত আৰু এইটো ছাত্ৰ ছাত্ৰীৰ সন্মুখত হ'ব লাগিব। এইটো দেখি পেলাই বাকী আৰু 100জন ভাল হ'ব। এই 1 বছৰৰ ভিতৰত আৰু এনেকুৱা কৰ্ম বা ল'ৰা ছোৱালী কেতিয়াও নকৰে। এইটো খুব ভাল এটা কৌশল। যদি কয় তেওঁলোকে হেৰি যাৱা সৰ্বনাশ, মাৰি পেলাব। এইটো এটা কৌশল, মেইন কৌশল। কিন্তু তেওঁক যে মাৰা, এইটো মোৰ ধাৰণা নহয়, মোৰ। কিন্তু আচল কথা হ'ল স্কুলটো মেইনটেইন কৰা। ইয়াৰ জৰিয়তে সি খন্তেকৰ কাৰণে বেয়া পাব, তাৰপিছত মই এনেকুৱা এটা কৌশল খেলিম, সিদিনা নাপালেও তাৰ পিছদিনা। এইটো আজিলৈকে কোনো শিক্ষকে ধৰিব পৰা নাই যে সেই ল'ৰাজনক বা সেই ছোৱালীজনৰ লগত মই পিছদিনা মিলি যাম।
আৰু এনেকৈ মিলি বাকীবিলাকে যাতে নাজানে হয় এইখিনি কৌশল আচলতে মেইনটেনেন্স কৰিলে যিকোনো পৰিৱেশ আচলতে ভাল যাতে সেই যে কালি যে মই পিটনা দিছিলোঁ মাৰিছিলোঁ সেই ল'ৰাৰ অন্তৰৰ পৰা সেই কথাটো ভাৱটো নাইকিয়া আঁতৰি যাব শেষত ছাৰ যিহেতু বিদায় 10 ফেব্ৰুৱাৰীত যিহেতু আনুষ্ঠানিক বিদায় আপোনাৰ হ'ব যদিও আনুষ্ঠানিক বিদায় হ'ব তথাপিও বিদ্যালয়খনৰ প্ৰতি আপোনাৰ আত্মা জড়িত হৈ থাকিব যিহেতু যিটো বিদ্যালয় প্ৰতিষ্ঠাৰ পৰা আজিৰ তাৰিখলৈকে একেখন বিদ্যালয়তে মন পুতি আপুনি কাম কৰিছে যদিও বিদ্যালয়ৰ পৰা চৰকাৰে নীতি নিৰ্দেশনা অনুযায়ী বিদায় হয় তথাপিও এটা মন আপোনাৰ কিন্তু বিদ্যালয়ত থাকিব বাকী সময়খিনি আপুনি কেনেকৈ ইউজ কৰিব হয় মই বিদ্যালয়ৰ প্ৰত্যেকটা চুক কোণ দৰ্জা খিৰিকী ৱাল মোৰ আত্মাটো সোমাই আছে একদম মই ইয়াতে বহি স্কুলবোৰৰ চুকে কোনে ক'ত কি আছে চব মোৰ অন্তৰত ৰৈ আছে আৰু এনেকুৱা সময় গৈছে চাৰিওফালে বেৰ নাই ল'ৰা ছোৱালী বাহিৰা ল'ৰা ৰাতি ল'ৰাৰ বিভিন্ন ধৰণৰ বদমাছ ল'ৰা ছোৱালীৰ মানে হেৰি আড্ডা মাৰে কেতিয়াবা দেখিছোঁ জুৱা খেলে মই ৰাতি স্কুলত গৈছোঁ মনে মনে গৈছোঁ মছজিদটো কাষতে আছে মই ইফালে গৈছোঁ আহোঁতে সিফালে আহিছোঁ কোনোবা আছে নেকি যদি মোক দেখিছে মানে এওঁলোকে কেনেকৈ বুজি পায় মই নাজানো মোৰ মানে ভৰিৰ শব্দ শুনিলে সিহঁতে পলাই যায় এনেকুৱা বহুত দিন কৰিছোঁ বা কিবা ফাংচন হ'লে ল'ৰা ছোৱালী কিছুমান অভদ্ৰামী কৰে সেইবিলাক মই ৰাতি পৰিদৰ্শন কৰিছোঁ যাতে বেয়া কামত কোনোবা হেৰি নহয় এনেকৈ হেৰি কৰিছোঁ এনেকৈ চলাইছোঁ মই শিক্ষকসকলক কিছুমান কথা হেৰি কৰি দিছোঁ যে তোমালোকে এইটো ফাংচন হৈ আছে তোমালোকে এনেকৈ কামবিলাক কৰিব লাগিব নহ'লে বদনাম হ'ব আৰু হৈছেও যেহেতু প্ৰত্যেকটা প্ৰায়টা ফাংচনতে কি হয় এই ল'ৰা ছোৱালী এটা দুটা লগত এনেকৈ কাম কৰিব লাগে আৰু বৰ্তমান দৰ্জা খিৰিকী হৈ গ'ল চাৰিওফালে গেট এতিয়াতো খুব সুন্দৰ এটা পৰিৱেশত হেৰি নাই অফিচ ৰুম এটা সময়ত হয়তো ইমান ধুনীয়া নাছিলে চাৰিওফালে যিটো অফিচৰ যিটো হেৰি কিমান ধুনীয়া এটা পৰিৱেশত আনিছে আপুনি এইখিনি স্বীকাৰ কৰিব মই যেতিয়া এই বিল্ডিং বনাবলৈ যাওঁতেনে দুইবাৰ মই ইঞ্জিনিয়াৰ গালি খাইছোঁ দুইবাৰ গালি খাইছোঁ মানে তেওঁলোকৰ যিটো ইষ্টিমেট মতেনে মই কাম কৰা নাই কাম কৰিছোঁ ইষ্টিমেট অভাৰ যেতিয়া অভাৰ কাম কৰিছোঁ ভাল হয় কোন এটা ঘৰ আছিলে 18/23 মই দুটা ৰুম একেলগে আহিলে 18/23 মই এইটো কাম কৰিলোঁ 18/27 এইটো তেওঁলোকে মানে ধৰিব পৰা নাই যেতিয়া মানে পিনটল হৈ গ'ল গড়টো ডাঙৰ লাগিছে ইঞ্জিনিয়াৰে কৈছে ফিটা মাৰি কৈছে 4 ফুট 8 ফুট ঘৰ বাঢ়ি গ'ল আপুনি এটি কি কাম কৰিলে মোক বেয়াকৈ কথা ক'বলৈ ধৰিলে তাৰপিছত তেওঁলোকে কি কৰিলে এই ইনফৰ্ম কৰি দিলে এডিচি মানে হেৰি থাকে দিয়াৰ পিছত মোক মাতিছে মই বেছি কাকো কোৱা নাই মই গৈছোঁ মনে মনে গৈছোঁ মাতিছে ক'লে মই সুধিলে যে আপুনি এনেকৈ কাম কৰিছে বোলে হয় মই ছাৰ কৰিছোঁ এইটো ল'ৰা ছোৱালী খাতিৰত কৰিছোঁ ল'ৰা ছোৱালী যথেষ্ট এটা ল'ৰাত 18/23 কেইটা ল'ৰা ছোৱালী এইটো 35 ইয়াত বেছি নাটে গতিকে মোৰ কমেও 80মান ল'ৰা ছোৱালী বহিব পৰা হ'ব লাগিব গতিকে এইটো মোৰ অংকতে কৰিছোঁ বোলে এইটো কেনেকৈ আপুনি কভাৰ কৰিব বোলে সেইটো ছাৰ মোৰ ওপৰত দিয়ক মই যদি কৰিব নোৱাৰোঁ যদি এই পইচা নোজোৰে আপোনাক ঘৰ মই কমপ্লিট কৰি দিম হাতৰ যেনেকৈ হওক যিকোনো প্ৰকাৰে হওক মই ঘৰ কমপ্লিট কৰি দিম সি ধন্যবাদ দিলে আৰু কৈছে আপোনাৰ মতে কৰক মই সাহস পালোঁ তাৰপিছত হৈ গ'ল তাৰপিছত ইঞ্জিনিয়াৰ আহি মোৰ ওচৰত ক্ষমা বিচাৰিছে ছাৰ এইটো ক্ষমা কৰিব মই বুজি পৰা নাই এনেকৈ দুবাৰ কৰিছে ছাৰ শেষত আহিছোঁ আপুনি যেতিয়া ছাত্ৰ আছিলে সেইটো সময়ত হয়তো শিক্ষা দীক্ষাৰ হাৰো ইমান নাছিলে বা যথেষ্ট অনাটনৰ মাধ্যমেৰে লিখা পঢ়া কৰিব লগা হৈছিলে আপোনাৰ ছাত্ৰ জীৱনটো ছাৰ কেনেধৰণৰ আছিল মোৰ ছাত্ৰ জীৱনটো বহুত কঠিন গৈছে যিটো আজিকালি যিসকল মানুহ ইয়াত
আছে আমাৰ ওচৰ চুবুৰীয়া যিসকল মানুহ আছে বয়োজ্যেষ্ঠ মানুহ আজিকালি নাই তেওঁলোকেহে জানে আগৰ যিসকল মানে গুচি গ'ল বৰ্তমান যিসকল আছে তেওঁলোকে মানে সেইটো অনুভৱো কৰিব নোৱাৰে বা তেওঁলোকে চকুৰে নিশ্চয় দেখা নাই মই মোৰ দেউতাকৰ মোৰ এইটো আমাৰ পৰিয়াল দুটা আমাৰ ষ্টেপ মাদাৰ ভাই ককাই 3জন আছে তেওঁলোকে পাণ্ডুৱা থাকে তেখেতসকলৰ মা ঢুকোৱাৰ পিছত আমাৰ মাকক আনিছিলে এইটো বহুত দিন আগত তাৰপিছত ইয়াত মই 2 নম্বৰ মোৰ ডাঙৰ দাদা হ'ল আব্দুল সত্তাৰ সবে চিনি পায় তেখেতে মানে লিখা পঢ়া কৰিছে কিন্তু সংসাৰিক যিটো হেৰি ইমান মানে নাছিলে মানে তেওঁ সেই মেল মিটিং বা অন্যান্য কৰি খুব ভাল পাইছে তাৰ কামেই এইটো সেইটাৰ কাৰণে দেউতাকেও মানে গালি পাৰে মই সেই পথাৰত যাব পৰা নাই এইটো কৰিব পৰা নাই মোৰ বেমাৰ তই অকণমান চাহ সেইবিলাক ভূক্ষেপটো কম কৰে আৰু মই তেতিয়া কওঁ যে নাই হ'ব মই আছোঁ নহয় মই কৰিম নহয় মই কৰি দিম নহয় চিন্তা কৰিব নালাগে এনেকৈ মই ৰাতিপুৱা 3:30 4টা বজাত মই হাল লৈ গৈছোঁ পথাৰত আকৌ 8টা বজাত মই গুচি আহিছোঁ মই যেতিয়া হাল এৰাল দিছোঁ মানুহে হাল লৈ পথাৰত নামিছে মানে ইমান সোনকালে হাল বাই পিনি আকৌ হয়তো আপুনি ঘৰতে স্কুলত গৈ কেতিয়াবা মানে এই কাণত পেক পাছফালে পেক মানে ভালকৈ দূৰৰ সময় নাই বোকা লাগি গৈছে স্কুলত গ'লে তই হাল মাৰি আহিছে লগৰবিলাক এনেকৈ মোৰ জীৱনটো পাৰ হ'ল শিক্ষাৰ হেৰিটো ভালকৈ মোৰ হেৰি আছিলে লিখা পঢ়াত মই বেয়া নাছিলোঁ ভাল আছিলোঁ মই নিজকে কৈছোঁ যে মই যিকোনো বস্তু পটককৈ কেচ কৰিব পাৰিছোঁ কিন্তু সময়ৰ অভাৱত কৰিব পৰা নাই মোৰ সৰু 2 ভাই আছিলে আত্মীয় আছে তেওঁলোকে মানে তেতিয়া সৰু তেওঁলোকক মই কান্ধত লৈ পেলাই পথাৰত কাম কৰিবলৈ গৈছোঁ তেতিয়া কি কাম কৰিব এইটো হেৰি নাই যেতিয়া অকণমান ডাঙৰ হৈছে তেতিয়া তেওঁলোকে স্কুলত গৈছে আৰু কামৰ কথা মই কোৱা নাই কোনোদিন কোৱা নাই তুমি এইটো কাৰ সেইটো কাৰ কোৱা নাই মানে বাকী ঘৰৰ প্ৰায়খিনি হেৰি আপুনিয়ে মেইনটেইন কৰিছোঁ গোটেইখিনি 8 বজাৰ পৰা আৰম্ভ কৰি কাপোৰ কানিৰ পৰা আৰম্ভ কৰি চব মই মেইনটেইন কৰিছোঁ সেইকাৰণে মোক মাক দেউতাকে মোৰ ওপৰত যথেষ্ট ভাল পাইছিলে বহুত মৰম কৰিছে আৰু আল্লাহৰ ওচৰত বহুত দোৱা কৰিছে মোৰ কাৰণে প্ৰাথমিক পৰ্যায়ৰ যিটো শিক্ষা সেইটো আপুনি কোনখন বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ৰ শিক্ষা মই 334 নং ফতেপুৰ প্ৰাথমিক বিদ্যালয় আমাৰ বজাৰস্থিত যিটো তেতিয়া আমাৰ প্ৰধান শিক্ষক আছিল মৰহুম আলতাফ হুছেইন চাহাব তেখেত এনেকুৱা মানুহ আছিলে যে আল্লাহ বেহেষ্ট দান কৰক তেনেকুৱা শিক্ষক আজিকালি হ'লে থাকিব নোৱাৰে তেখেত এনেকুৱা কাৰা মানুহ আছিলে যে যদি পঢ়াটো আজি যিটো দিব কালি যদি এটাটো নহয় তেতিয়াহ'লে শাস্তিটো বেলেগ আছিলে মানে কোনজন পৰিয়ালৰ ল'ৰাক কেনেকুৱা বেকগ্ৰাউণ্ড এইবিলাক চোৱা নাছিল সেইবিলাক নাই মানে সমান হিচাপে মানে এনেকুৱা শাসন কৰিছে যে নপঢ়ি যাব ক'ত যিকেইজনে আলতাফ ছাৰৰ বেতৰ কোব খাইছে সবকেইটা কিবা নহয় কিবা চাকৰিত আছে ভাল এটা পৰ্যায়ত গৈছে আৰু যিকেইটা বেতৰ কোব খাই ঘৰৰ স্কুলৰ পৰা গৈছে সেইবিলাক সবকেইটা চোৰ ডকাইত বদমাইছ তেনেকুৱা লাইনত গুচি গৈছে কিন্তু আমাৰ আলহামদুলিল্লাহ আল্লাহৰ দয়া মই কোনোদিন আমাক বেদ দি পোৱা নাই মানে মই সৰুৰে পৰা মই কৈছোঁ নাই সৰুৰ পৰাই যেতিয়া যিটো কৰিব লাগে মই কৰি গৈছোঁ যদি কোনোদিন স্কুলত যাব পৰা নাই এই দেউতাকক কৈছোঁ আব্বাক কৈছোঁ আব্বা আপুনি ছাৰক কৈ দিয়ক নহ'লে মোক মাৰিব এই আব্বা স্কুলত গৈছে বোলে মই আহিবলৈ দিয়া নাই স্কুলখন খোলাৰ পিছত আপুনি পুলিচৰ চাকৰিও পাইছিলোঁ এই বিষয়ে অকণমান জানিব বিচাৰিম হয়তো বহুতে নাজানে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব ছাৰে কিন্তু বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ পিছত বা প্ৰতিষ্ঠা কৰি যেতিয়া বিদ্যালয়ত সোমাইছে তেতিয়াই কিন্তু ছাৰে পুলিচৰ চাকৰি পাবলৈ সক্ষম হৈছিল কি কাৰণত যোৱা নাই কি কথা সেইখিনি এতিয়া জানিব এইটো মানে মই 88 চনত এই ASI পুলিচ সাব ইন্সপেক্টৰ হিচাপে
মই হেৰি পাইছিলোঁ হয় দেৰগাঁৱত ট্ৰেইনিং যাবৰ কাৰণে মোক কলিং দিলে আচ্ছা দিয়াৰ পিছত এইটো মনে মনে কৰিছোঁ মোৰ পৰিয়ালৰ কোনো মানুহে নাজানে আচ্ছা তাৰপিছত মোৰ ডাঙৰ দাদাও নাজানে মানে জানিবলৈ দিয়া নাই জানিবলৈ দিয়া নাই কাৰণ আছে যে মোক হেৰি নকৰিব একচেপ্ট নকৰিব পাৰে তাৰপিছত যেতিয়া কলিং আহি গ'ল তেতিয়া মানে একেবাৰে চাকৰি এইটোৰ কাৰণে একেবাৰে সহজ তেতিয়া পুলিচত মানুহ নাযায় এই হেৰি এডভাৰটাইজ এটা সেইটো একটা কি বাতৰিটো আছিল লখিমপুৰৰ পৰা ওলাইছিলে পেপাৰত পাইছিলোঁ এটা কি নাম পাহৰি গ'লোঁ কিবা এটা হেৰি আছিলে এই যে কি পেলাই এই একটা কাৰ্ডত মই এপ্লাই কৰিছিলোঁ আচ্ছা সেইটো যে পষ্টেল কৰি দিব লাগে সেইখিনি কাম 25 পইচা কাৰ্ডটো লয় মই পোষ্টেলত ঢালি দিলোঁ 3 মাহ পিছত হেৰি আহি গ'ল তাৰপিছত দেউতাকক ক'লোঁ দেউতা এনেকৈ কথা ৰাতি গৈছোঁ এছাৰ নামাজৰ পিছত মাক ওচৰত আছে বোলে এনেকৈ কথা মই মোক দিন এইটো কাৰণে মই ওলাই যামগৈ আপুনি দোৱা কৰিব তেখেতে কৈছে যে নহয় এইটো কেতিয়াও নহয় একচেপ্ট কৰা নাই বোলে নহয় পুলিচ চাকৰি শুনিছোঁ পুলিচ চাকৰি কৰিলে খাৰা হৈ প্ৰস্ৰাৱ কৰে নামাজ নপঢ়ে গতিকে মই খোজ কৰি আহিছোঁ তুমি সেইটোত গ'লে মোৰ ইজ্জত যাব আৰু মোক চোৱা চিতা কৰা মানুহ নাথাকিব গতিকে তুমি যাব নালাগে মই ইয়াতে থাকা আৰু মই মাটি দান কৰিছোঁ চাকৰি কোনে কৰিব সেই তাৰপিছত কাকো কোৱা নাই মনে মনে এই দেউতাকে মই আৰু মায়ে জানে তাৰপিছত মই মিছেছক কৈছোঁ যে মই এনেকৈ হৈছিলে কিন্তু ছাৰে যদি পুলিচৰ চাকৰি কৰিলেহেঁতেন হয়তো আজিৰ দিনত ভাল এটা প্ৰশাসনিক বিষয়া হৈ থাকিলে কিবা এটা হ'ব পাৰিলোহেঁতেন কিন্তু তকদিৰত মোৰ এইটো আছে মই এইটো বহুত আল্লাহৰ ওচৰত বহুত শান্তি মা দেউতাৰ আশীৰ্বাদ আছে দেউতাকৰ আশীৰ্বাদ আছে মোৰ বয়োজ্যেষ্ঠসকল সকলোৰে আশীৰ্বাদ আছে মই কাকো অন্যায় পাৰ্য মানে মই কাৰোকো অন্যায় কৰা নাই আৰু কাৰোবাৰ যদি কোনোবা বিপদ হয় মই যিমান পাৰোঁ শাৰীৰিক হওক মানসিক আৰ্থিক হওক মই যি পাৰোঁ কৰি থাকোঁ মোৰ সৰুৰ পৰাই মানে মোৰ সেইটো নেচাৰ কিন্তু মোৰ কথা কেতিয়াবা কাঢ়া হোৱাৰ কাৰণ হ'ল মই বেয়া বস্তু দেখিব নোৱাৰোঁ আচল কথা হ'ল বেয়া বস্তু বেয়া কাম এইটো দেখিলে মোৰ খং উঠে এনেই কাৰাকে কাকো নকওঁ নাই সেইটো ক'বই লাগিব শ্ৰদ্ধাৰ দৰ্শক ইতিমধ্যে শুনিলে গোটেই কথাখিনি আপুনি যে আমাৰ সুবান ছাৰ আপোনালোক সকলোৱে জানে বিশেষকৈ কোৱাৰ কোনো কাৰণ নাই য'ক নজনা কিছুমান কথা এই বাৰ্তালাপ অনুষ্ঠানৰ জৰিয়তে আপোনালোকক উপস্থাপন কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্স খোলা আছে প্ৰত্যেকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ইতিমধ্যে যিহেতু মই উল্লেখ কৰিলোঁ সুদীৰ্ঘ প্ৰায় 40টা বছৰ একেখন বিদ্যালয়তে প্ৰধান শিক্ষক হিচাপে কৰ্মৰত থাকি পেলাই এতিয়া অৱসৰ লোৱাৰ সময় কাৰণ চৰকাৰৰ নীতি নিৰ্দেশনা মানিবই লাগিব গতিকে এই আনুষ্ঠানিক যিটো বিদায় সম্বৰ্ধনাৰ লগতে প্ৰাক্তন ছাত্ৰ সমাৰোহৰ আয়োজন কৰিছে অহা 10 ফেব্ৰুৱাৰী 2025 তাৰিখে উক্ত অনুষ্ঠানত সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকি পেলাই ছাৰক আশীৰ্বাদ কৰিব আমি অনাগত দিনসমূহৰ ছাৰৰ যি সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰোঁ ছাৰৰ কাৰণে আপোনালোক প্ৰত্যেকেই খাস কৰি মহান আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব বাকী দিনসমূহ খুব সুন্দৰ ভালে কুশলে যাতে কটাব পাৰে ধন্যবাদ কৰা হয় তেতিয়া আমাৰ মাননীয় ছাত্তা চাহাবে এখন ডাঙৰ এখন সভা আহ্বান কৰে আৰু এই সভাতে এখন কমিটি গঠন কৰা হয় এই কমিটিখনত মৰহুম সিৰাজুল হক চাহাবক সভাপতি হিচাপে লৈছে আৰু শামছুল হক চাহাব প্ৰয়াত শামছুল হক চাহাব উৰ্ফে দেৱৰা বুলি যাক কোৱা হয় তেখেত উপসভাপতি আছিলে আৰু আব্দুল সত্তাৰ চাহাব তেখেত আছিলে দৌলতপুৰ মাদ্ৰাছা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ হিন্দী শিক্ষক তেখেতে মূল বিদ্যালয়ৰ মূল আহ্বায়ক আছিলে তেখেতে সম্পাদক আৰু আলতাফ হুছেইন গাঁওবুঢ়া তেখেত আছিলে যুটীয়া সম্পাদক আৰু মই আব্দুল সুবান মই নিজে আছিলোঁ সম্পাদক সহকাৰী সম্পাদক হিচাপে আছিলোঁ আৰু 27জন মানুহ আছিলে কমিটিৰ অন্তৰ্ভুক্ত ক্ৰমান্বয়ে আব্দুল মতিন চাহাব ৰহিমউদ্দিন পৰ্দানী চাহাব তৈবুল হুছেইন চাহাব নূৰ মাহমুদ চাহাব হাজি ইয়াছিন আলী চাহাব
দৰজ আলী চাহাব, আব্দুল মজিদ চাহাব আৰু আব্দুল মফিজ চাহাব আদি কৰি 31জনীয়া এটা প্ৰথম কমিটি আছিলে। এই কমিটিৰ কাৰ্যকাল আছিলে 2 বছৰ। 2 বছৰ পিছত পুনৰ কমিটি এটা গঠন কৰা হৈছিলে। তাত সদস্যৰ সংখ্যা কম আছিলে। এনেকৈ আমাৰ বিদ্যালয়ৰ পৰিচালনাৰ ক্ৰমান্বয়ে আজিৰ দিনত 16জনীয়া কমিটি হিচাপে আমাৰ চৰকাৰী হিচাপে পৰিচালিত হয়। প্ৰতিষ্ঠাপক সম্পাদক জনাব আব্দুল সত্তাৰ চাহাব, তেখেতে মূল প্ৰতিষ্ঠাপক সম্পাদক আছিলে। 1.5 বছৰ অকণমান বেছি আছিলে নেকি। তেতিয়া চৰকাৰী নিৰ্দেশ মতে সম্পাদক ব্যক্তি আৰম্ভণিৰ পৰা বিদ্যালয়ত জড়িত আছিলে। সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যিসকল মানুহ আমাৰ নাই বৰ্তমান প্ৰয়াত হৈ গৈছে, তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ, বেহেস্ত কামনা কৰিছোঁ। মোৰ কাৰণে দোৱা কৰিব। আৰু যিসকল জীৱিত আছে সকলোকে আল্লাই সুস্বাস্থ্য দিয়ক আৰু দীৰ্ঘায়ু কামনা কৰক। ছাৰ, ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ।